মৰমৰ মইনামণিহঁত, তোমালোক কেনে আছা? তোমালোকলৈ বুলি মই নতুন সাধু এটা লৈ আহিছোঁ দেই। তোমালোকে মোৰ সাধু শুনি ভাল পাইছা বুলি জানি মই বহুত সুখী হৈছোঁ। সেইকাৰণে আকৌ এটা সাধু তোমালোকলৈ লৈ আহিছোঁ। সাধুটো হ'ল বীৰবলৰ সাধু। আকবৰৰ ৰাজসভাত বীৰবল নামে এজন চতুৰ মন্ত্ৰী আছিলে। তেওঁ সকলো কাম সমাধা কৰিছিলে। এবাৰ যদু মধু নামৰ দুজন ব্যক্তিৰ ওপৰত আকবৰৰ উপদৃষ্টি পৰিছিল। তেতিয়া সেই মানুহ দুজনক ৰাজ্য এৰি ৰাজ্যৰ মাটিৰ পৰা তেওঁলোক আঁতৰি যাবলৈ আদেশ দিছিল। বীৰবলে তেতিয়া মনতে ভাবিলে, মানুহকেইজনক যদি ৰাজ্য এৰি পঠিয়াই দিয়া হয়, তেওঁলোকে চলিব কেনেকৈ, খাব কি? সেইকাৰণে বীৰবলে বুদ্ধি এটা পাতিলে। বীৰবলে যদু মধুক ক'লে, যদু মধু, তোমালোকে বেলি উঠাৰ আগতেই ৰাজ্যৰ আঁতৰত গৈ এজোপা গছত উঠি থাকিবা। ৰাতিপুৱা মই যেতিয়া বাদশ্বাহক লৈ ফুৰিবলৈ যাম, তাৰপিছত মই তোমালোকৰ বিষয়ে কিবা কিবি কথা বাদশ্বাহক ক'ম। কথামতেই কাম হ'ল। যদু মধু গৈ ৰাজ্যৰ অলপ দূৰ গৈয়ে এজোপা ওখ গছত উঠি তেওঁলোক কুচি মুচি বহি থাকিলে। ৰাতিপুৱা হ'ল। বীৰবলে বাদশ্বাহক লৈ আকবৰক লৈ ফুৰিবলৈ গ'ল। যাওঁতে কিছু দূৰ যোৱাৰ পিছত আকবৰে যেতিয়া গছজোপালৈ চালে, দেখিলে দুজন মানুহ দেখোন গছৰ ওপৰত উঠি আছে। সেইকেইজন মানুহ নহয় জানো? বীৰবলক সুধিলে, মন্ত্ৰী বীৰবল, সেই গছৰ ওপৰত যে উঠি আছে সেইকেইজন কি? তেতিয়া বীৰবলে ক'লে, মহাৰাজ, আপুনি যে ৰাজ্য এৰি গুচি যাবলৈ কৈছিলে, মাটি এৰি গুচি যাবলৈ কৈছিলে, সেই যদু মধু দুয়োজন মানুহেই এতিয়া সিহঁতে আপোনাৰ ৰাজ্যৰ মাটিত থকা নাই, গছৰ ওপৰত উঠি আছে। গতিকে আপুনি তেওঁলোক প্ৰাণদণ্ড দিয়াৰ কথা কৈছিল। সেইকাৰণে তেওঁলোকে বেলি উঠি গ'ল যেতিয়া গছৰ ওপৰত উঠি আছেগৈ। তেতিয়া আকবৰৰ মনত অনুশোচনা, বোলে ওপৰত উঠি আছে, সিহঁতে খাব কি? তেতিয়া ক'লে, তেওঁলোকে নাখাই মৰিলেও আপোনাৰ আদেশ অমান্য কৰা নাই মহাৰাজ। সেইভাবে বুলি ক'লত আকবৰৰ অনুশোচনা আহিলে। সঁচাকৈ মই নিৰপৰাধী মানুহকেইজনক ইমান শাস্তি কিয় দিবলৈ ল'লোঁ? তেতিয়া বীৰবলক ক'লে, বীৰবল, যদু মধু দুয়োজন মানুহকে নমাই আনি ভালকৈ তেওঁলোকক সংস্থাপন দিয়া। তেতিয়া বীৰবলৰ উপস্থিত বুদ্ধিৰে মানুহকেইজনৰ প্ৰাণ বাচিল আৰু লগতে আকবৰৰ ৰাজসভাৰ পৰা বীৰবলক এই বুদ্ধিৰে যে সিহঁতক প্ৰাণ বচালে, সেইকাৰণে বহুত ধন সম্পত্তি পুৰস্কৃত কৰিলে। এই সাধুটো তোমালোকলৈ এইকাৰণেই দিলোঁ। সাধুটো শুনি নিশ্চয় তোমালোকে ভাল পাইছাই। ইয়াৰ উপৰি উপস্থিত বুদ্ধিৰে বহুত কাম কৰিব পাৰি, খালি সেই উপস্থিত বুদ্ধিটো সৎ হ'ব লাগিব। তোমালোকেও কিবা নোৱাৰা কাম থাকিলে উপস্থিত বুদ্ধিৰে কৰিবলৈ চেষ্টা কৰিবা। বীৰবলে উপস্থিত বুদ্ধিৰ জৰিয়তে সেই মানুহ দুজনৰ প্ৰাণদণ্ডৰ পৰা ৰক্ষা কৰিলে। মইনামণিহঁত, তোমালোকৰ কুশল মংগল কামনা কৰি মই আজিলৈ সামৰিলোঁ দেই। ধন্যবাদ।